আমি এভৰি ডিষ্ট্ৰিক্টত পঞ্চায়ত কনভেনশ্যন ৰাখিছোঁ। চ' পঞ্চায়তৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলি আছে, আমাৰ অৰ্গেনাইজেশ্যনে কেনেকুৱা কাম কাজ চলি আছে, এই গোটেইখিনি আমি এটা ৰিভিউ কাৰণে এভৰি ডিষ্ট্ৰিক্টত গৈ আছোঁ। চ' আজি এতিয়া নলবাৰী আহিলোঁ। কেনেকুৱা হ'ব ইলেকশ্যন, কেনেকুৱা হ'ব? ইলেকশ্যন আমি এইটো আশাবাদী। আমি অৰ্গেনাইজেশ্যন হিচাপে চাওক, আমি এষ্ট্ৰলজাৰ নহয় যে আমি ৰিজাল্ট ক'ব পাৰিম, কিন্তু আমাৰ কাম হ'ল আমি কষ্ট কৰা, আমি ৰাইজৰ ওচৰত যোৱা, আৰু আমি এইখিনি কাম কৰি আছোঁ। বাকী এতিয়া ৰাইজে ডিচাইড কৰিব, ভাল পালে আমাক মৰম দিব, বেয়া পালে আমাক গালি পাৰিব। চ' ৰিজাল্টটো লাষ্টত ৰাইজৰ ওপৰত ডিপেণ্ড কৰিব। আমাৰ কাম হ'ল কাম কৰি যোৱা, আমি কাম কৰি যাম। প্ৰচাৰ কেনেকুৱাকৈ ধৰণে চলোৱা হ'ব এইবাৰ? এতিয়া চাওক, ইলেকশ্যনটো হয় বুথত হয়। চ' আমাৰ মেইন হ'ল এতিয়া বুথ কমিটি কেনেকুৱা কি চলি আছে, চ' এইখিনি আমাৰ ৰিভিউ চলি আছে। আজি যিহেতু নলবাৰী আহিলে, বিভিন্ন কাৰ্যসূচী আছে। আমি ফাৰ্ষ্টত বুথ কমিটি মিটিঙো আছে, তাৰপিছত চেলো পঞ্চায়ত বুলি আমাৰ এটা প্ৰগ্ৰাম এটাও আছে, য'ত আমি পঞ্চায়তে যাম, ৰাইজৰ লগত কথা পাতিম, ৰাইজৰ সমস্যাবোৰ জানিম, আৰু এইখিনি বস্তু এইখিনি ইছ্যুজবোৰ আমি ৰেইজ কৰিব ট্ৰাই কৰিম। বিধানসভালৈ বেছি দিন নাই মাজত, চাওক এতিয়া ফৰ দ্য টাইম বিং আমি পঞ্চায়তৰ ইলেকশ্যনত লাগোঁ। তাৰপিছত পঞ্চায়ত পাছত আমাৰ ফুল ফ্লেজত আমাৰ 26 ইলেকশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট হ'ব। এতিয়া আমাৰ ৰাস্তাটোতো আগত কি আছে এইখিনি চাব লাগিব। এতিয়া যিহেতু আগত আমাৰ পঞ্চায়ত আছে, পঞ্চায়তত আমি চবেই মিলি আমি কষ্ট কৰোঁ। পঞ্চায়তত ৰিজাল্টটো ভাল হ'ব বুলি আমি আশাবাদী। পঞ্চায়ত পাছত আমি 26ত প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰোঁ। ৰণকৌশল বনোৱা হৈছে। এইটো চাওক, পঞ্চায়ত চলো পঞ্চায়ত যোনটো আমাৰ প্ৰগ্ৰাম কৰোঁ, এইটো আমাৰ অৰ্গেনাইজাৰ হিচাপে আমাৰ নিজৰ এজেণ্ডা নাথাকে। আমি এজেণ্ডাবোৰ ৰাইজৰ পৰা ল'ব লাগে। আমি ৰাইজৰ পৰা জানিব লাগিব যে ৰাইজৰ কি সমস্যা আছে, কি প্ৰব্লেমছ আছে। এইখিনি আমি জনাৰ পাছত এইখিনি আমি এটা মেনিফেষ্টো বনাওঁ। চ' কাম ষ্টাৰ্ট কৰিলোঁ, বাকী